প্ৰেছ মিট দিয়াৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ ঐতিহ্যমণ্ডিত ভাই ভনী বুঢ়া বুঢ়ী মন্দিৰ বুলি আমি জানো, যিটো নেকি 1346 চনৰ 1346 চনৰ আগৰ পৰাই ইয়াতে জমিদাৰী আমলৰ দিনৰ পৰা তাৰমানে ইয়াত পূজা পাতল কৰা হৈছিলে। ইয়াত তেতিয়া মই শুনামতে তেতিয়া বাঘ ওলাইছিলে, ভালুক ওলাইছিলে, তেনেকুৱা পৰিস্থিতি আছিলে ইয়াত। এইটো বহুত মোটামুটি ধৰক 150-200 বছৰ পুৰণা বুলি ক'লেও আমাৰ ভুল নহ'ব। বহুত দুখৰ বিষয়, ইয়াৰ আগতে পূজাৰ সময়ত আমি এইবাৰ যেতিয়া পূজা হৈছিলে তেতিয়া আমি এটা আপোনালোকক এটা কি দিছিলোঁ, আমি বাইট দিছিলোঁ যে ভাই ভনী মন্দিৰ ওচৰৰ যিটো আমাৰ ডাম্পিং গ্ৰাউণ্ড হৈ আছে সেইটো যাতে আমাৰ পবিত্ৰ ঠাইখন নষ্ট নকৰে, যাতে ইয়াত গেলা পচা গন্ধৰে যাতে ভৰপূৰ নহয়, য'ত নেকি ইয়াত পূজাথলী হয়তো আমাৰ, আৰু ভাই ভনী হ'ল সুভদ্ৰা আৰু বলৰাম, আৰু বুঢ়া বুঢ়ী মানে হ'ল আমাৰ মাতা পাৰ্বতী আৰু ভগৱান শিৱক পূজা কৰা হয়। তাৰোপৰি এই কাৰ্যটো এতিয়া আমি জনাত এইটো পৌৰসভাৰ দ্বাৰা পৰিচালিত হৈ আছে, আমাৰ লক্ষীপুৰ পৌৰসভা। ইয়াৰ আগতো আমাৰ ৰাইজে মন্দিৰ কমিটিয়ে গৈ প্ৰতিবাদ কৰিছিলে যে ইয়াত ডাম্পিং গ্ৰাউণ্ডটো দিব নালাগে, ইয়াত অভাৱ বহুত আছে, কেৱল ডাম্পিং গ্ৰাউণ্ড ইয়াত দিব নালাগে। ডাম্পিং গ্ৰাউণ্ডৰ পৰিৱৰ্তে ইয়াত আমাৰ চাওক, বহাগ মাহত যেতিয়া আমাৰ ইয়াত পূজা হয়, মেলা হয়, তেতিয়া যে ধুমুহা বতাহ আহে, মানুহবিলাকৰ থকা ইয়াত ছেড নাই, ৱেটিং ছেড নাই। গতিকে মোৰ বোধেৰে হয়, গোটেই মই কৈ আছো আপোনালোকক, এইটো হ'ল এটা পূজাথলীও প্লাছ এইটো এটা হ'ল পিকনিক স্পটো হয়, পৰ্যটনথলী। আৰু ইয়াৰ ওচৰতে আৰু এটা আমাৰ মন্দিৰ হ'ব সৎসংগ বিহাৰ, এইটো সন্মুখতে হ'ব। গতিকে আমাৰ কথাটো হ'ল যে লক্ষীপুৰ পৌৰসভাই লক্ষীপুৰৰ সমগ্ৰ ৰাইজে য'ত বাধা দিছে, সিহঁতৰ কিয় ইমান ইণ্টাৰেষ্টেড যে ইয়াত ডাম্পিং গ্ৰাউণ্ডটো বনাব লাগে।